কি কৰিব লাগে পিছে হাতত কিবা বোলেনে কিবা ৰঙা তেল বটল লিখিছিলো আমাৰ বাইদেউলৈকে আনিছে হ'বলা যা যা তোলৈহে আনিছে চাগে আমালৈ আকৌ কি লৈ আনিব যালৈ মনত পৰি পৰি তেওঁ আমঠু ক'লা পৰি গৈছে তেওঁলৈহে আনিব বোলে বাইদেউ কংগ্ৰেছ আৰু গান্ধীৰ মানুহবোৰ অহিংস তেন্তে তুমি মানুহ মাৰিব খুজিছিলা কিয় সাহাব মই কংগ্ৰেছৰ মানুহো নহওঁ গান্ধীৰ মানুহো নহওঁ একো নহওঁ মই গাঁৱলীয়া ছোৱালী তেন্তে তোমাৰ হাতত কংগ্ৰেছৰ ফ্লেগ কিয় তুমি পুলিচৰ লগত কাজিয়া কৰিছা সাহাব মই ঘৰৰ ছোৱালী ঘৰত আছিল এই দাৰোগা আৰু পুলিচ কেইটাই এই ছোৱালীকেইজনী মোৰ চোতাললৈ খেদি আনি মাৰি মাৰি আধা ধুনা কৰিছে তেতিয়া মই সহিব নোৱাৰি বাধা দিছোঁ আৰু পৰিচয় ছোৱালীজনী হাতৰ পৰা নিচান ধন তুলি গৈছোঁ তেতিয়া এই দাৰোগাই পিষ্টলটো উলিয়াই মোক উলিয়াব খুজিছিল তেতিয়া ওলোটাই পিষ্টলটো তেওঁৰ মই বুকুৰ আগত ধৰিছিলোঁ পিছে সাহাব সি নমৰিলহেঁতেন কিয় কাৰণ পিষ্টলটো ক'ত টিপা মাৰি ফুটাব লাগে সেইটো মই নাজানোৱেই যুটীয়া উদ্যোগত আমি শংকৰদেৱ প্ৰেক্ষাগৃহত লৈছিলোঁ গতিকে খুব সফল হৈছিলে আমাৰ নাটখন আমি নাৰী দিৱসৰ উপলক্ষে যোৱাবাৰ লৈছিলোঁ কিন্তু এইবাৰ আমাৰ অকণ পৰীক্ষাৰ কাৰণে যোৱা বছৰ আমি ND24 আৰু অগ্ৰগামিনীৰ যুটীয়া উদ্যোগত আমি মূলাগাভৰু নাটকখন কৰিছিলোঁ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত যথেষ্ট সফল হৈছিলে আমাৰ নাটকখন আমি নাৰী দিৱসৰ উপলক্ষে 8 মাৰ্চ নাৰী দিৱসৰ উপলক্ষে কৰিছিলোঁ কিন্তু এইবাৰ আমি সেইটো অকমান পিছুৱাব লগা হ'ল পৰীক্ষাৰ কাৰণে অকমান আমি পিছুৱাব লগা হ'ল
আৰু এতিয়া যদিও আমি 4 তাৰিখে কৰিম বুলি ভাবিছিলোঁ মঞ্চস্থ মানে নাটকখন কৰিম বুলি ভাবিছিলোঁ কিন্তু বিশেষ কিছু অসুবিধাৰ কাৰণে আমি 4 তাৰিখৰ পৰিৱৰ্তে আমি 10 মে'ত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আমি লভিতা নাটকখন সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আমি মঞ্চস্থ কৰিম গতিকে আমাৰ আখৰা ফুৰা চলি আছে পূৰ্ণদমে চলি আছে আমাৰ লগত আছে বহুখিনি ভাল অভিনেতা অভিনেত্ৰী আছে জ্যেষ্ঠ অভিনেতা হিচাপে আছে আমাৰ দেৱজিৎ মজুমদাৰ দা বীৰেণ হাজৰিকা দা ইতি ফুকন আছে ময়ূখ শৰ্মা আছে নীলা শইকীয়া আছে তেনেকৈ আমাৰ জাগিৰোড কলেজৰ পৰা যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আহিছে তেওঁলোক পঢ়ি আছে পাৰফৰ্মিং আৰ্টৰ ল'ৰা ছোৱালী তেওঁলোকে সদায় অহা যোৱা কৰি পেলাই নাটকখনৰ আখৰা কৰি আছে গতিকে ইয়াৰ লগত আমাৰ অগ্ৰগামী শিল্পীসমূহো আছে আমি পুৰা চেষ্টা চলাই আছোঁ নাটকখন সফল কৰিবলৈ আৰু লগতে সকলোকে আহ্বান কৰিম আহক 10 মে'ৰ সন্ধিয়া 6 বজাত আমাৰ নাটকখন উপভোগ কৰক শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহলৈ আহক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত